ভৈয়ামলৈ নামি আহিছে পাহাৰৰ মামা-মামী। সমন্বয়ৰ সেতু বান্ধি জোনবিলত জিলিকিছে বিনিময়ৰ হাত। পাহাৰৰ মামা-মামী আৰু ভৈয়ামৰ ভাগিনৰ মহামিলনত উখল মাখল জোনবিলৰ পাৰ। জোনবিলৰ পাৰত জিলিকিছে পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰী। আজিৰে পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা। পাহাৰীয়া আলু কচুলৈ ভৈয়ামলৈ নামি আহিছে মামা-মামীসকল। জাগিৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল ঐতিহাসিক জোনবিল মেলা। ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলাৰ প্ৰথম দিনা দেওশাল চাৰিভাই শিৱথানত মাংগলিক পূজা অৰ্চনাৰে আৰম্ভণি কৰে মেলাৰ। পৰম্পৰাগত নীতি নিয়ম অনুসৰি দেওশাল শিৱথানত মাংগলিক পূজা অৰ্চনা কৰাৰ লগতে গাভৰু আমৰ তলত কণী কাটি ৰজাৰ বা বিষয়াই মঙলা চায়। ইয়াৰ পাছতে মেলাস্থলীত অনুষ্ঠিত হয় নিৰ্ধাৰিত কাৰ্যসূচীসমূহ। আধুনিক মুদ্ৰাক অচল কৰি বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজ্বলি উঠিব জোনবিলৰ পাৰ। উল্লেখ্য যে আজি পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানৰ লগতে তিৱা জাতীয় জীৱনৰ সৈতে জড়িত গৃহ মুকলি কৰে। পাহাৰৰ মামা-মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহে। ২৩ জানুৱাৰী পুৱা ঐতিহাসিক বিনিময় প্ৰথাৰে হাত মুকলি কৰা হ'ব। তাৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হ'ব। ইপিনে এই কাৰ্যসূচীৰ অংশ হিচাপে মধ্য অসমৰ পৰম্পৰাগত তিৱাসকলৰ ৰাজ দৰবাৰত ২২ গৰাকী তিৱা ৰজাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজভাত্তা প্ৰদান কৰিব। ইয়াৰ লগতে তিৱা আৰু অসমীয়া ভাষাৰ কবি সন্মিলন, বিভিন্ন নৃত্য গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্য মেলাৰ অনুষ্ঠিত হয়। ব্যুৰো ৰিপৰ্ট, NETV।